আজি মোৰ দুখ লাগিছে এই কথাখিনি ক'বলৈ, কিন্তু নকৈ নোৱাৰিলোঁ, ক'বলৈ বাধ্য হৈছোঁ। এটা কথা আছে নহয়, আই সমান হ'ব কোন আৰু নদীৰ সমান বব কোন। যদি আপুনি মা শব্দটোক যদি আপুনি সন্মান কৰিব নাজানে, তেতিয়াহ'লে অপমান কৰাৰো আপোনাৰ কোনো অধিকাৰ নাথাকে। কাৰণ পৃথিৱীৰ আটাইতকৈ ভাল লগা গুৰুত্বপূৰ্ণ শব্দটোৱে হৈছে মা, যিটো প্ৰতিটো ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত শব্দ ক'বলৈ আৰম্ভ কৰে মা শব্দটোৰ পৰা। গতিকে এই শব্দটো যেতিয়াই আপুনি ব্যৱহাৰ কৰিব, আপুনি মই যোনেই নহওক, সদায় সন্মান সহকাৰে এই শব্দটো ব্যৱহাৰ কৰিব লাগে। কাৰণ আমাৰ প্ৰতিটো বিপদ আপদ যিয়ে নহওক লাগে, কোনেও নাথাকিলেও আমাৰ মা, সকলোৰে মা নিজ ল'ৰা ছোৱালীৰ ওচৰত সদায় থিয় দিয়ে। লাগে যি কৰিব পাৰক নোৱাৰক, সেইটো কোনো কথা নাই, মা সন্মান দিব লাগে।